অ' বাইদেউ, তোক কথা এটা ক'ম বুলি বাট ঘূৰি বাই আহিছোঁ। শুনচোন, আমাৰ এই অঞ্জনা বেয়া হৈছে কিন্তু দেই। কলেজৰ পৰা আহি নৈয়ে ঘাটে ল'ৰা এটাৰ লগত কথা পাতি থাকে। বহুতে দেখিছে, বহুতে মোক কৈছে। তইতো জানই, সৰুতেই অঞ্জনা আৰু অনুৰাগৰ বিয়াখন পাতি থোৱা আছিল। সিহঁতৰ বাল্য বিবাহ হৈ আছিল। এতিয়া ডাঙৰ হ'লে সিহঁতৰে বিয়া হ'ব লাগিব। বেলেগৰ লগত তাই কথা পাতিলে নহ'ব নহয়। তোকনো এই গাঁৱৰ কথাবোৰ কোনে চহৰলৈ ফোন কৰি কয় বাৰু? আৰে, মানুহে মিছাকৈয়ে কয়। মোৰ ছোৱালীজনীৰ বদনাম মিছাকৈয়ে উলিয়াই অ'। তই ফোন এটা কৰিও মোক সেই কথাটো সুধিব পাৰিলিহেঁতেন। সেই কথাটোৰ বাবে তই ইমান দূৰ আহিবলগীয়া কোনো প্ৰয়োজন নাই। আৰু বাহিৰৰ ঘৰলৈ আহিছ, এসাঁজ ভালকৈ খা। এইবোৰ কথা বাদ দে। অনুৰাগৰ লগতেই অঞ্জনাৰ বিয়া হ'ব, বেলেগ কাৰো লগত নহয় দে। বাইদেউ, মই তহঁতৰ ভালটো বিচাৰোঁ, তাৰ বাহিৰে একো নিবিচাৰোঁ। ভিনদেউ গুচি গ'লগৈ। তহঁতৰ আপোন বুলিবলৈ মোৰ বাহিৰেনো কোন আছে কচোন? মোৰ আৰু তোৰ কোনো ককাই ভাই নাই যে আমি মা ঘৰত গৈ এনিশা জিৰণি ল'মগৈ। মই তোৰ ওচৰলৈ নাহিলে তই মোৰ ওচৰলৈ নগ'লে কেনেকৈ হ'ব? মই ইমান দূৰত আছোঁ, তহঁত যোৱাটো সহজ নহয়। ময়েতো আহিব লাগিব। বাৰু সেইবোৰ বাদ দে, এতিয়া অঞ্জনা ক'ত আছে? তাইৰ সখীয়েক চম্পাৰ লগত অলপ ওলাই গৈছে। সেইটোৱেইটো বেয়া কথা। সখীয়েক হ'ল বুলি চম্পাৰ লগত এনেকৈ ওলাই যাবলৈ দিব নালাগে নহয়। এতিয়া গাভৰু ছোৱালী আৰু চকুত লগা তাই। হ'ব দে, তই বহ গৈচোন বৈ। জোঁৱাই কি নাহিলে কিয়? নাই, এনেই নাহিলে। অঁ, মই তোক এটা কথা ক'ম। অঞ্জনাই নুশুনিলেও তই শুনিব লাগিব কিন্তু। কথাটো হৈছে, অঞ্জনাক মই দুদিনমানৰ বাবে আমাৰ ঘৰত থাকিবলৈ নিম। কি? কিন্তু কিয়? তাই গুচি গ'লে মই ঘৰত অকলশৰীয়া হ'মচোন। বাইদেউ চা, মোৰ ল'ৰাটোৱে এইবাৰ মেট্ৰিক দিব। তাৰ পঢ়া শুনা বৰ জোৰ পৰিছে। তইতো জানই, ল'ৰাটোৰ বাহিৰে মোৰনো কোন আছে? এতিয়া যেতিয়া সেয়েও কলেজ বন্ধ, আমাৰ অঞ্জনাৰ কলেজ বন্ধ, মই ভাবিছোঁ তাইক আমাৰ ঘৰত দুনিশামান ৰাখোংগৈ। তাই বেলেগ একো কাম কৰি দিব নালাগে। ভাতকেইটা ৰান্ধি দিলে মই ল'ৰাটোৰ ওচৰত অলপ বহি দিব পাৰিম। ল'ৰাটোৱে পঢ়োঁতে যদি তাইৰ ওচৰত ল'ৰাটোৰ ওচৰত মই বহি নাথাকোঁ, সি পঢ়া খেলি মেলি কৰে অ'। তই এইটো নাভাবিবি যে মই অঞ্জনাক কাম কৰিবলৈ নিম। কিন্তু অঞ্জনাক মই কাম কৰিবলৈ, অইন কাম কৰিবলৈ নিদিওঁ। কেৱল ৰাতিৰ ভাত সাঁজহে ৰান্ধিবলৈ দিম। আৰু ভাবচোন, মোৰ ভাগিনজনী মোৰ ঘৰখনলৈ গ'লে মোৰেইটো ভাল লাগিব। হ'ব দে, মই অঞ্জনাৰ লগত পাতি চাম। যদি তাই যাব বিচাৰে, যাব বাৰু। কি আকৌ তাই যাব বিচাৰে? তই তাৰ মাকজনী হৈ তই বুজাব নোৱাৰ নেকি যে মাহীৰৰ ঘৰত দুদিনমান থাকিয়া? হ'ব বাৰু দে, অঞ্জনাক মই ক'ম। অঁ, ঠিক আছে। অঞ্জনা, কি হ'ল? তই ইমান দুখ মনেৰে আছ? কিবা হ'ল নেকি ঘৰত? তহঁতৰ কালি মাহী আহিছে বুলি শুনিছিলোঁ নহয়। ভালে আছেনে মাহী? মহাও আহিছে নেকি লগত? মাহী আহিছে বাবে সকলোবোৰ গণ্ডগোল হৈছে অ'। মাহীয়ে মোক সিহঁতৰ ঘৰলৈ থাকিবলৈ নিবলৈ আহিছে। মইতো ঠিকেই বুজিছিলোঁ, মাহী আমাৰ মৰমত অহা নাই। মাহী কিবা এটা উদ্দেশ্য লৈ আহিছে। মায়ে যিমানেই মাহীক ভাল নাপাওক কিয়, মই জানো মাহীৰ আচল কথাবোৰ। আচলতে মাহীয়ে নিজৰ স্বাৰ্থৰ বাবে সকলোকে মৰম কৰে। তই এইবোৰ কি কৈছ? মই ঠিকেই কৈছোঁ চম্পা। তইনো মোৰ বিষয়ে বা মই তোৰ বিষয়ে কি নাজানো? তই জাননে, মাহীয়ে সৰুতেই এবাৰ মই মেট্ৰিক দিয়াৰ পিছত ঘৰত থাকিবলৈ নিওঁ বুলি কৈ গোটেই ঘৰখনৰ কাম বনবোৰ মোক কৰিবলৈ দিলে। তেতিয়া মই তেনেই সৰু, সিমান কাম বন কৰিবই নাজানো। তথাপিতো কৰিলোঁ আৰু এতিয়া তাই পুতেকে মেট্ৰিক দিব, মোক ঘৰত ৰাতিৰ ভাত সাঁজ বনাবৰ বাবে নিবলৈ আহিছে। মই মাক কেইবাবাৰো কৈছোঁ নাযাওঁ বুলি। মায়েও বাৰু ভালটোৱে চিন্তা কৰিছে। মাহীয়ে বেয়া পাব বুলিয়েই মায়ে মোক যোৱাৰ কথা কৈছে। আচলতে আগতে বোলে মাহীয়ে মাক বৰ সহায় কৰি থৈছিল। যেতিয়া দেউতাই আমাক এৰি গুচি গৈছিল, তেতিয়া আমাৰ একেবাৰে অভাৱ হৈছিল। মাহীয়ে বোলে টকা পইচা দি বহুত সহায় কৰিছিল। সেইবাবে মায়েও মোক পঠাব বিচাৰিছে। তই জাননে, মোৰ একেবাৰে যাবৰ মন নাই। চহৰত থাকিবলৈ যাবলৈ কাৰ মন নাযায়? তোকহে দেখিছোঁ আৰু। নাযায় তোন, চহৰৰ পৰিৱেশ মই এনেও ভাল নাপাওঁ। অঁ, গাঁৱত অনুৰাগ থাকোঁতে তইনো চহৰত থাকিবলৈ যাবলৈ ভাল পাবিনে? অনুৰাগ আৰু তোৰতো বিয়া ফিক্স হৈ আছে। অনুৰাগ আৰু মোৰ সৰুতেই বিয়া হৈ থৈছে। সৰুৰ পৰাই আমাক এইটো বুজোৱা হ'ল যে অনুৰাগে ডাঙৰ হৈ মোক বিয়া পাতিব লাগিব আৰু মই অনুৰাগলৈ বিয়া হ'ব লাগিব, কাৰণ আমাৰ বাল্য বিবাহ হৈ থৈছে। কিন্তু ডাঙৰ হৈ আমাৰ পচন্দ অপচন্দৰ কথা কোনেও নাভাবে। সৰুতে যেতিয়া ধেমালি খেলোঁ, সময়বোৰ পাৰ কৰোঁ, শৈশৱটো পাৰ কৰোঁ, তেতিয়া আমি একো বুজিয়েই নাপাওঁ। কাৰ লগত ধেমালি খেলিছোঁ, এই মানুহজন ভাল নে বেয়া নে, একো বুজিয়ে নাপাওঁ। তেনেকুৱাতে আমাৰ মা দেউতাই বলবস্তি আমাৰ বাল্য বিবাহ কৰাই দিয়ে। কিন্তু ডাঙৰ হৈ সেই মানুহজন বা সেই ছোৱালীজনী, তাহাঁত দুয়োটা একে হ'লে উপযুক্ত হ'বনে নহয়, এইবোৰ কোনেও নাভাবে অ'। কপালত যি লিখা থাকে সেইবোৰেই হয়। সৰুতেই তহঁতৰ মিলন হ'ব লগা আছিল, সেইবাবে সৰুতেই হ'ল। নাজানো আইন বিৰোধী কামবোৰ কিয় কৰিছিল। ঐ, তই জাননে চম্পা,
অনুৰাগক মোৰ ভাল নলগা নহয়। অনুৰাগক মই ভাল পাওঁ। সৰুৰ পৰা যেতিয়া মোক বুজাই দিছে যে অনুৰাগৰ লগতে মোৰ বিয়া হ'ব লাগিব, সিয়েই মোৰ ক্ৰাছ হ'ল। তাক মই ভাল পাওঁ, তইতো জানই তাক মই বহুত ভাল পাওঁ। কিন্তু সি মোক ভাল নাপায় অ'। তাৰ বেলেগ আছে, তাৰ ভাল পোৱা বেলেগ। সিও জানে যে সি মোকেই বিয়া পাতিব লাগিব। কিন্তু সি জানো আজিলৈকে মোৰ লগত সেই ভাৱেৰে কিবা কথা পাতিছে? সি জানো মোক তাৰ মনৰ কথাবোৰ কৈছে? নাই কোৱা। বৰঞ্চ সি কলেজতেই হওক বা য'তেই নহওক সেই ছোৱালীজনীৰ লগতে থাকে। পিংকিৰ কথা কৈছো। আৰে পিংকি আহি মোমায়েকৰ ঘৰত আছে। তাই মোমায়েকৰ ঘৰত থাকি পঢ়িছে। দুদিন পিছত তাই পঢ়া শেষ হ'লে গুচি যাব। তাইক লৈ তই জ্বলিছ কিয়? তাইক লৈ জ্বলা নাই মই, কিন্তু অনুৰাগে তাইক পচন্দ কৰে। অনুৰাগে হয়তো তাইক ভাল পায়। তই এনেই ভাবি ল, অনুৰাগে তোৰ লগতহে কথা নাপাতে, মোৰ লগত পাতে নহয়। মই তাক সুধিম। নাই নুসুধিবি, ময়ে সুধিম এদিন, যেতিয়া আমাৰ বিয়াৰ কথা ভাবিব ডাঙৰকৈ। মানে আমি ডাঙৰ হোৱাৰ পিছত এতিয়া বিয়াখনৰ কথা যেতিয়া সকলোৱে ভাবিব, মই তেতিয়া অনুৰাগক সুধিম। তাৰ যদি মোৰ লগত বিয়া পাতিবলৈ মন নাই তেন্তে নালাগৈ পাতিব। সৰুতে বাল্য বিবাহ কৰি থৈছে বুলি আমি যে বিয়া হ'বই লাগিব এইটো কোনো কথা নাই। আৰে তই তাৰ পত্নী, তোৰ অধিকাৰ আছে। সৰুতেই তহঁতৰ বিয়া হৈ থৈছে, আৰু তই চুলিৰ আঁৰত এতিয়াওতো তাৰ নামৰ সেন্দুৰ লৈ থাক। সৰুৰ পৰা যি তোৰ শিৰত সেন্দুৰ জিলিকি আছিল, সেই সেন্দুৰখিনি কলেজলৈ যাওঁতে লাজ কৰাৰ বাবে চুলিৰ তলত লুকুৱাই ল। তইতো অনুৰাগৰ বাবেই সেন্দুৰ লৈ আছ। মই অনুৰাগৰ বাবেই সেন্দুৰ লৈ আহিছোঁ শিৰত। কিন্তু অনুৰাগে মোক ভাল নাপায়। এতিয়া সেইবোৰ বাদ দে, তই কচোন মোক, তই মাহীৰ লগত যাবি নেকি? আৰু কেতিয়াকৈ যাবি? আজি। মাহীয়ে মোক আজিয়ে লৈ যাব। ঐ, মা ঘৰত অকলে থাকিব, মাৰ চোৱা চিতা কৰিবি। চম্পা, তহঁতৰতো বাই ভনী 3জনী, ঘৰত বাও আছে ভণ্টিও আছে। এটা কাম কৰিবিনে? তই এইকেইদিন মোৰ অবিহনে মোৰ মাৰ লগত থাকি দিবিনে? সেই কথাটো তই নকলেও হ'ব। তই যিমান দিন চহৰত থাক সিমান দিন মই তোৰ মাৰ লগত থাকিম, মানে বৰমাৰ লগত থাকিম। হ'ব দে, তোৰ বিশ্বাসতে মই যাওঁ। চম্পা, তোলৈ মই চহৰৰ পৰা ভাল কিবা এটা লৈ আনিম। কি লাগিব ক? তই মৰমত যি আন সেয়াই মোৰ বাবে হ'ব। এনেও তোৰ পচন্দবোৰ বৰ ভাল। এটা কাম কৰিবি নহ'লে, চহৰৰ ল'ৰা এজনকে লৈ আহিবি মোলৈ। এনেও বিয়া হৈ মোৰ চহৰত যাবৰহে মন। তইও যে আৰু পুতলা নহয় যে মই আনি তোৰ ওচৰত দিম। পুতলা দৰা এটাকে লৈ আহিবি দে, তোৰ সখীৰ বাবে। সেই তেজনী। তুমি আহিলা? কি খবৰ? ভালনে বাৰু? মহা, মই ঠিকে আছো। আপোনালোকৰ ভালেই নহয়? ভাল। তুমি ইমান ক্ষীণালা, কিবা বেমাৰ হৈছিল নেকি? আৰে, নে খাবলৈ নোপোৱা নেকি? নাই মহা, মই খাবলৈও পাওঁ আৰু একো বেমাৰো হোৱা নাইকিয়া। ভাল, ছোৱালীবোৰ ক্ষীণাই থাকিলে ভাল লাগে দিয়া। ধুনীয়া হৈ আছা দেই, বৰ ধুনীয়া হলা। মহা, মাহী ক'ত গ'ল? এইজনী মাহীৰে, তই যে একেবাৰে আলহী গতে আছহি। কি হ'ল? কাপোৰ সলাই কাম বনত ধৰিব লাগে আলহী নিচিনাকৈ আছ যে, আৰু মাহীৰে নাথাকিলে তই মোহাৰৰ লগত দুষাৰ কথা পাতিবও নোৱাৰনে? নহয় মাহী, বহুত দিন তোমালোকৰ ঘৰলৈ অহা নাই যে, সেইবাবে। বহুত দিন অহা নাই বাবে আলহী নিচিনা পাইছা? এয়া আলহী নহয়, তুমি নিজৰে ঘৰ এখন তোমাৰ। কাপোৰযোৰ সলাই ল, তাৰ পিছত ধুনীয়াকৈ চাহ একাপ বনা, আমি খাওঁ। যা মোহা মাহীক চাহ একাপ বনাই খোৱা। হ'ব বাৰু। হেৰা, অঞ্জনাচোন বহুত ডাঙৰ হৈ গ'ল। বৰ ধুনীয়াজনী হ'ল এতিয়া। হ'ব, তাই আপোনাৰ ভাগিন, মানে মোৰ ভাগিন যেতিয়া আপোনাৰো ভাগিন। তাইৰ ওপৰত বেয়া দৃষ্টি দিব নালাগে, জানো আপোনাৰ চৰিত্ৰ মই। চুপ থকা নহয়, আপোনাৰ চখৰ বাবে মই অঞ্জনাক এইখন ঘৰলৈ অনা নাই আকৌ। মই অঞ্জনাক এইখন ঘৰলৈ আনিছোঁ মোক কাম বন কৰি সহায় কৰি দিবলৈ। কাৰণ কাম কৰা মানুহ এজনী, বিশ্বাসী মানুহ এজনী বিচাৰি পাবলৈকে টান। তাই কাম বন কৰি দিব, মই ল'ৰাৰ ওচৰত অলপ সময় কটাব পাৰিম। ল'ৰা পঢ়িব যেতিয়া তাক চোৱা চিতা কৰিব পাৰিম, আৰু তাক টিউচন দিওঁতেও মই তাৰ লগত যাব পাৰিম। হ'ব দিয়া। অঞ্জনাক এইখন ঘৰলৈ মই কাম কৰিবলৈ আনিছোঁ, কিন্তু এই মানুহজনৰ দৃষ্টি বেয়া। অঞ্জনা আহি পোৱাৰ লগে লগে এইবোৰ কি ভাবিছে বাৰু? একো যাতে অন্যায় নহ'লেই হ'ল, অঘটন যাতে একো নঘটায়। অঞ্জনাজনী মোৰ বাইদেউ ছোৱালী, মোৰ ভাগিন। তাইক মই কাম কৰিবলৈ আনিছোঁ সঁচা, কিন্তু তাই যে নিকা হৈ এইখন ঘৰত থাকিব লাগিব সেইটোতো মোৰেই দায়িত্ব। তাইৰ লগত কিবা অঘটন হ'লে বাইদেৱে মোক জীৱনৰ বাবে ত্যাগ কৰিব, আৰু মোৰনো কোন আছে? বাইদেউৰ বাহিৰে কোনো নাই। সেই মানুহজনৰো চৰিত্ৰ এয়াহে, সেইজনৰ লগত গোটেই জীৱন সেইদৰেই আছোঁ। অঞ্জনা, চাহকাপ ভালকৈ বনাবি দেই, গাখীৰতে বনাবি। গাখীৰ ঢেৰ আছে, ফ্ৰিজতে আছে। তই গাখীৰতে চাহকাপ বনাবি আৰু ধুনীয়াকৈ বনাবি, চেনি অলপ সৰহকৈ দিবি। বাইদেউক মই মিছাকৈয়ে ক'লোঁ, তাই কাৰোবাৰ লগত কথা পাতে সেই কথা মোক খবৰ দিয়ে বুলি ফোন কৰি। মোক সেইবোৰ কোনেও নকয়,
এই ভাল ছোৱালীজনী। মই তেনেকৈ কৈছিলোঁ মানে কিজানি সেইবোৰৰ কাৰণে তাইক ইয়াত বেছিদিন থকাকৈ পঠিয়াই দিয়ে বাইদেৱে। এতিয়া আকৌ 15 দিন থকাকৈহে পঠাইছে। নাই, মই চলে বলে কৌশলে কেইদিনমান সৰহকৈ ৰাখিব লাগিব। মোৰ যে মালৈ বৰ মনত পৰিছে। মই নথকাৰ হ'লে মায়ে বৰ বেয়া পায়, যিদৰে মাৰ অবিহনে মই বেয়া পাওঁ। চম্পাক কৈ থৈ আহিছোঁ মাৰ দায়িত্ব ল'বলৈ। তাই নোলোৱাকৈ নাথাকে বাৰু। তাই আমাৰ ঘৰত আছে যেতিয়া মোৰ অভাৱ বৰকৈ মায়ে অনুভৱ নকৰে। তথাপিতো মোৰ মালৈ যে ইমান মনত পৰিছে। আজি মই ইয়ালৈ অহা 4 দিনেই হৈ গ'ল। মা, বৰ মনত পৰিছে অ' তোলৈ। 15 দিনটো যে কেনেকৈ যায় অ'। অঞ্জনা, মুহা, আপুনি মানে মোৰ ৰুমত? তোমাৰ ৰুম? এইটো তোমাৰ ৰুম কেনেকৈ হ'ল? অঁ, এইটো আপোনালোকৰে ঘৰ। নহয়, এইকেইদিন মই এইটো ৰুমত আছোঁ যে, সেইবাবে মোৰ ৰুম বুলিয়েই কৈছোঁ। কিবা দৰকাৰ আছিল নেকি মুহা? চাহ খাব নেকি? মই আপোনাৰ বাবে চাহ বনাই দিম ৰ'ব। অঁ, আপুনি অফিচলৈ গৈছিল নহয়, সোনকালে কিয় গুচি আহিলে? সেইবোৰ কথা বাদ দিয়া। তোমাৰ মাহী কলৈ গ'ল জানা নহয়? অঁ, মাহী আপুনি যোৱাৰ পিছতে গ'ল। মাহী বাবুক লৈ টিউচন ক্লাছলৈ গৈছে। কওকচোন মুহা, কিবা খাব নেকি? চাহ একাপ বনাই দিওঁ মই। তুমি ইমান ফুপাইছা কিয়? মানে ইমান ভয় খোৱাৰ দৰে কৰিছা কিয়? কি হ'ল? মোলৈ ভয় কৰিছা? ইমান ধুনীয়া ছোৱালীজনীয়ে ভয় কৰিব লাগেনে বাৰু? মুহা, কওকচোন আপোনাক কি খাবৰ মন গৈছে? চাহ নে বেলেগ কিবা? মই বনাই দিম। আৰে, মোৰ চাহ খাবৰ মন যোৱা নাই অ'। তোমাৰ হাত দুখন চাওঁ। তোমাৰ মাহীয়ে তোমাক কাম কৰাই কৰাই হাত দুখন চাগে একেবাৰে কিবা কৰি দিছে আৰু ন? নাই মুহা, তেনেকুৱা একো নহয়। আইঅ, বৰ ধুনীয়া অ' ছোৱালীজনী তুমি। ঘৰত কোনো নাই, তোমাৰ মাহীও নাই। কি হ'ল? আপুনি মানে মুহা, মুহা, তুমি এইখন ঘৰ নিজৰ ঘৰ, এই ৰুমটো নিজৰ ৰুম বুলি ক'ব পাৰিবা? যদি মোক তোমাৰ মূল্যৱান সময় অলপ দিয়া। মুহা, আপুনি এইবোৰ কি কৈছে? ইমান ধুনীয়া ছোৱালীজনী, মই কি কৈছো বুজি পোৱা নাই? মুহা, মোৰ হাতখন এৰক মুহা। এৰিবলৈ তোমাৰ হাতখন ধৰা নাই। মুহা, চুপ! যি হ'ল হ'ল। এই কথাবোৰ যাতে তোৰ মাহীৰে অলপো গম নাপায়। মা, মা, অ' মা। অঞ্জনা, অ' অঞ্জনা। অঞ্জনা ক'ত গ'ল জানো? সেই ঘৰত আছেনে নাই? কলৈনো যাব? এই চহৰত তাই ওলাইয়ে যোৱা নাই, একো চিনিয়ে নাপায়। অ' অঞ্জনা, 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 তোক ইমানকৈ বিচাৰি ফুৰিছোঁ আৰু মই ইমানকৈ মাতিছোঁ, তই শুনা নাই নেকি? ইয়াত আহি এইদৰে বহি আছ যে? ঐ, তোক মই ইমান মাতি থাকোঁতেও শুনা নাই নে নুশুনাৰ ভাও ধৰিছ? এইজনী আকৌ কি হ'ল? ঘৰত অকলে থাকোঁতে কিবা ভূতে পালে নেকি? ঐ অঞ্জনা, কি হ'ল তোৰ? অঞ্জনা, সকলো শেষ হৈ গ'ল মাহী। সকলো শেষ হৈ গ'ল। কি সকলো শেষ হৈ গ'ল? কি হ'ল? তই কিবা কৰিলি নেকি? অভেনটো চলাব নাজানিলে তোক চলাবলৈ হাক দিছিলোঁ নহয়, সেইটো বাছ হ'ল নেকি কেনেবাকৈ? নে কি বেয়া কৰিলি? কিবা বেয়া কৰিলি? ৱাশ্বিং মেচিনত কাপোৰ ধুবলৈ তোক মানা কৰিছিলোঁ নহয়, ঘৰত সেইবোৰ ব্যৱহাৰ নকৰ, তই নাজান চাগে, সেইটো কিবা কৰিলি। হে ভগৱান, তই ঘৰখন ধ্বংস কৰিবলৈহে আহিলি মানে। নাই মাহী, মই তোমাৰ ঘৰ ধ্বংস কৰিবলৈ অহা নাই। মোৰ জীৱন ধ্বংস কৰিবলৈহে আহিলোঁ মই। জানো এইবোৰ কি কৈছ? স্পষ্টকৈ কচোন। বাবুক টিউচনৰ পৰা আনিছোঁ, সি কিবা এটা খাবলৈ বিচাৰিব এতিয়া। কিবা বনালি নে নাই? একো বনোৱা নাই মই। কি? অত দেৰি বহি বহি কি কৰি আছ? একো বনোৱা নাই মই? তই নবনালে কোনে বনাব? নিজৰ ভাগিনটোৰ প্ৰতিও মৰম নাইনে তোৰ? অঁ, ভায়েৰটোৰ প্ৰতি, ভাগিন বুলিহে কৈছোঁ। তোৰ ভায়েৰহে মাহীৰৰ ল'ৰা, সেইটোৰ প্ৰতিও মৰম নাই। একো এটা ৰান্ধি নথলি, তাক এতিয়া মই মেগী সোপাকে বনাই খুৱাব লাগিব চাগে। কি হ'লনো তোৰ? ঘৰত অকলে থৈ গ'লো, কিবা ভূতে পালে নি তোক? মানুহ ভূতে পালে মোক মাহী, মানুহ ভূতে পালে। গাঁৱৰ সহজ সৰল ছোৱালীজনীক তুমি চহৰলৈ আনি ঘৰত অকলশৰে থৈ গ'লা, কিন্তু তোমাৰ চহৰীয়া স্বামীয়ে মোৰ জীৱন শেষ কৰি দিলে, মোৰ সতীত্ব নষ্ট কৰি দিলে। কি? অঁ, মুহায়ে মোৰ সতীত্ব শেষ কৰি দিলে। মুহায়ে মোৰ পবিত্ৰতা নাৰাখিলে। কি? তই মিছা কৈছ? তোৰ মহা অফিচত আছে, অফিচৰ পৰা মোলৈ ফোন কৰিছে 2-3বাৰ। তই এইবোৰ মিছা কৈছ? তই তোৰ মহাক মিছাকৈ ফচাইছ, তই মিছা মাতিছ। মাহী, নাজানো তুমি মোক বিশ্বাস কৰা নে তোমাৰ স্বামীক বিশ্বাস কৰা, কিন্তু মই মিছা নাই কোৱা। তুমি যোৱাৰ অলপ সময় পিছতে মুহা ঘৰলৈ আহি মই থকা ৰুমত সোমাই
মই বাকীখিনি কেনেকৈ কওঁ? কিন্তু মহায়েচোন মোক অফিচত আছো বুলিয়ে কৈছিল বাৰে বাৰে। তই কথাবোৰ ডাঙৰ হ'বলৈ নিদিবি, বাবুৱে শুনিব। ঐ, তই ঘৰলৈ ফোন কৰি কৈছিলি নেকি? নাই কোৱা। নকবি, বাইদেউক এইবোৰ কথা নকবি। হ'ব দে, এইবোৰ কণা কটা কৰি লাভ নাই। যি হ'বলগীয়া আছিল হ'ল আৰু। একো নহয় দে, কোনেও গম নাপায়। যা, মুখ হাত ধুই ধুনীয়াকৈ সাজি পাৰি থাক। এইবোৰ বাদ দে, এইবোৰ আৰু আজিকালি সাধাৰণ কথা। মাহী, তোমালোক চহৰত থকা মানুহৰ বাবে এইবোৰ সাধাৰণ কথা হ'ব পাৰে, কিন্তু আমাৰ গাঁৱত ইমানো আধুনিকতাৰ প্ৰভাৱ পৰা নাই যে। কোনোবা এগৰাকী নাৰীৰ বলবস্তি সতীত্ব নষ্ট কৰিলে এইবোৰ সাধাৰণ কথা বুলি ক'ব। ছি মাহী, এগৰাকী নাৰী হৈ আন এগৰাকী নাৰীৰ প্ৰতি তুমি অলপ দয়া দেখুৱাতকৈ এনেকুৱাবোৰ কথা কৈছা। যিজন পুৰুষে মোৰ সতীত্ব নষ্ট কৰিলে সেই পুৰুষজন তোমাৰ স্বামী। তোমাৰ স্বামীৰ দোষ থাকিবলৈ তুমি তোমাৰ ভাগিনক সকলোবোৰ সহ্য কৰিবলৈ কৈছা, সাধাৰণভাৱে ল'বলৈ কৈছা, সহজভাৱে ল'বলৈ কৈছা। হ'ব হ'ব, চি চি কৰিব নালাগে। তোৰ গাতো দোষ আছে। সিমান সাজি কাচি ধুনীয়া হয় কিয়নো মতা মানুহৰ মুখৰ আগলৈ ওলাও? তোৰ গাত ভুল আছে। তইও ইমান একেবাৰে সাধাৰণ সহজ সৰল নহয়। তইও সুদা নহয়। তই চল নিদিলে কোনেও সাহ নকৰে। মাহী, মোৰ ল'ৰাটো ঘৰত আছে। ঘৰখনৰ পৰিৱেশ নষ্ট নকৰিবি। যা, তই ভাল হৈ থাকগৈ। নিজে একেবাৰে বৰ সতী সাবিত্ৰী। গাঁৱত চাগে কিমান তোৰ কাণ্ড আছে মই নাজানোহে। তইও সুদা নহয়। মাহী, তোমাৰ পৰা অন্তত এইটো আশা কৰা নাছিলো মই। শুনিছিলো মাক আৰু মাহীয়েক প্ৰায় সমানেই। মাকৰ যিদৰে সন্তানৰ প্ৰতি হৃদয় কপে, অন্তৰ পুৰে, ঠিক সেইদৰে মাহীয়েকৰো পুৰে। মাহীয়েকক বোলে দ্বিতীয়জনী মা বুলি কোৱা হয়। কিন্তু আজি বুজিছো, তুমি মোৰ মাহীও নহয়, তুমি মোৰ মাও নহয়। মোৰ লগত ইমান এটা ডাঙৰ ঘটনা হৈ গ'ল, তুমি মোকেই দোষ দিছা। কাৰণ মই সাজি কাচি ধুনীয়া হৈ থাকো। মাহী, মই নোৱাৰো। মই এতিয়া পুনৰ এইখন ঘৰত থাকিব নোৱাৰো সেইজন মানুহৰ লগত যিজন মানুহে সম্পৰ্কৰ নাম ধৰি মোৰ লগত অপকৰ্ম কৰিব। মই নোৱাৰো, আৰু আজিৰ পৰা তোমাৰ লগতো মোৰ সকলোবোৰ সম্পৰ্ক শেষ। তাৰ মানে তই গাঁৱলৈ যাবিগৈ? আবেলিৰ বাছখনত মই গাঁৱলৈ যামগৈ। মই ইয়াত নাথাকো আৰু। তই গাঁৱলৈ গৈ বাইদেউ সকলোবোৰ কথা কবিগৈ? মই সেয়া হ'বলৈ নিদিওঁ। তই নোৱাৰ যাব। মই যামেই। অঞ্জনা, তই নোৱাৰ যাব বুলি কৈছো, নোৱাৰ যাব। মই যাম বুলি কৈছো, যাম। তই মোৰ ঘৰখনৰ বদনাম গাবগৈ নোৱাৰ, মোৰ মানুহজনৰ বদনাম গাবগৈ নোৱাৰ। তই মোৰ আৰু বাইদেউৰ সম্পৰ্কটো শেষ কৰিব নোৱাৰ। শেষটো হ'বই যেতিয়া মোৰ মায়ে জানিব তুমি মোক ইয়ালৈ আনি কিমানবোৰ কামত লগাইছা। সেইটোত মায়ে বেয়া নাপায়, কাৰণ কাম কৰিব লাগে, শিকিব লাগে। কিন্তু তোমাৰ তুমি দেৱতা বুলি ভবা তোমাৰ পতিদেৱে মোৰ লগত যি বেয়া কাণ্ড কৰিলে, তাৰ বাবে মোৰ মায়ে তোমাক আৰু তোমাৰ সেই পতিদেৱক কেতিয়াও ক্ষমা নকৰে। মোৰ এইখন ঘৰত আৰু ৰাখিব নোৱাৰা মাহী, নোৱাৰা। যি হ'ব লগা আছিল হ'ল আৰু। এতিয়া সেইবোৰ ভাবি লাভ নাই। এতিয়া আপুনি এইটো ভাবক যে তাইক কিদৰে গাঁৱলৈ যোৱাৰ পৰা ৰাখিব পৰা হয়। আজি ৰাখি দি তাইক বুজাব লাগিব। যে এইবোৰ গাঁৱত ওলালে তাইৰে বদনাম হ'ব। মই একেবাৰে ফিনিছ কৰি দিম। চিনি পোৱা নাই তাই মোক। কি ফিনিছ কৰি দিব আপুনি? তোমাৰ ভাগিনক শেষ কৰি দিম। চুপ থাকক আপুনি, অদৰকাৰী কথাবোৰ নক'ব। নহ'লে তোকে মাৰি পেলাও দে টেপি চেপি। কি? সেইবোৰ আপুনি কি কৈছে? তই তোৰ ভাগিনক ৰাখিব নোৱাৰিলি, মই অহালৈকে এইখন ঘৰত তই ৰাখিব নোৱাৰিলি। হা, তোকে মই মাৰি নেপেলাও নেকি? মাৰিয়ে পেলাওচোন ৰ। নাহিব মোৰ ওচৰলৈ। তোক মই অনুৰাগ, তই ইয়াত? মই ইয়াত। অনুৰাগ, তই মোক কিয় বচালি? তই মোক ট্ৰেইনৰ আগত পৰি মৰি যাবলৈ কিয় নিদিলি? কিয় বচালি মোক? বলিয়া হৈছ নেকি তই? কিয় মৰিবি? তোৰ মৰিবলগীয়া একো হোৱা নাইকিয়া। আৰু তই এনেকৈ যদি নিজৰ জীৱনটো শেষ কৰি দিয়, বৰমাৰ কথা এবাৰ ভাবিছনে? তোৰ মা তোৰ মুখলৈ চাই জীয়াই আছে, তই এইবোৰ কি কৰিবলৈ ওলাইছ? তই ইমান দুৰ্বল নে? অনুৰাগ, মই এতিয়া জীয়াই থাকি কি কৰিম? মই মৰি থকাই ভাল। অঞ্জনা, মই নাজানো তোৰ লগত কি হৈছে বা কিয় তই এই সিদ্ধান্ত ল'ব বিচাৰিছ, কিন্তু অঞ্জনা,
সৰুতে তোৰ আৰু মোৰ বিয়া হৈ থৈছিল। সকলোৱে কয় তই মোৰ পত্নী, মই তোৰ স্বামী, আৰু এজন স্বামী হিচাপে মোৰ দায়িত্ব যে পত্নীক মৃত্যুৰ মুখৰ পৰা বচোৱা। অনুৰাগ, তইতো মোক ভালো নাপাৱ। মানুহে ক'লে বা সৰুতে আমাৰ বাল্য বিবাহ হৈ থোৱা ফটোবোৰ দেখুৱালতে তই ভাবি ল'লি যে তোৰ দায়িত্ব তই পালন কৰিব লাগে। কোনে কৈছে মই তোক ভাল নাপাওঁ বুলি? তোক মই পাগলৰ দৰে ভাল পাওঁ, কিন্তু তই মোক পাত্তাই নিদিয়। অনুৰাগ, অঁ, তোক মই বহুত ভাল পাওঁ। ভাবিছোঁ তই মোক কবি, তোৰ মনৰ ফিলিংছবোৰ মোৰ সন্মুখত প্ৰকাশ কৰিবি, কিন্তু তই তোৰ ফিলিংছবোৰ মোৰ সন্মুখত প্ৰকাশ নকৰতো নকৰই, মোকো চান্স নিদিয়। তই মোক একেবাৰে পাত্তা নিদিয়। তোৰ ইগ'টো অলপ বেছি। আৰে তোৰ মোৰ বিয়া হৈ থৈছে সৰুতে, তইতো মোৰ লগত কথা পাতিব লাগে। তই মোক পাত্তাই নিদিয়, কলেজতো গাঁৱতো। প্ৰথম ভাবিছিলোঁ তোৰ সেয়া লাজ, কিন্তু পিছত গম পাইছোঁ যে সেয়া তোৰ ইগ'। তই অহংকাৰী বৰ। নহয় অনুৰাগ, নহয় মোৰ সেয়া ইগ', নহয় মই অহংকাৰী। তোক মই পিংকিৰ লগত প্ৰায়ে দেখোঁ। প্ৰথম মই ভাবোঁ তোৰ মোৰ যেতিয়া বিয়া হৈ থৈছে, শৈশৱত যেতিয়া তই আৰু মই একেলগে খেলিছিলোঁ, সময় পাৰ কৰিছিলোঁ, তোক মই সকলোবোৰ কথা ক'ম। তোৰ লগত মই কথা পাতিম, নৈ ঘাটত বহিম, কলেজৰ কেণ্টিনত তোৰ লগত বহি কিবা এটা খাম বা ৰেষ্টুৰেণ্টলৈ যাম। কিমানবোৰ সপোন আছিল মোৰ মনত। যেতিয়া তোক পিংকিৰ লগত দেখোঁ, সেই সপোনবোৰ ভাগি চুৰমাৰ হৈ যায়। এনেকুৱা লাগে পিংকিকহে তই ভাল পাৱ। এনেকুৱা লাগে পিংকিহে তোৰ জীৱনৰ সেইগৰাকী যিগৰাকীক তই মনৰ পৰা বিচাৰ। পাগলী, তোক জ্বলাবৰ বাবে, তোৰ মনৰ ফিলিংছবোৰ মোৰ সন্মুখত প্ৰকাশ কৰিবৰ বাবে তই জ্বলি মোৰ সন্মুখত সকলোবোৰ কবি বুলি ভাবিয়েই মই পিংকিৰ লগত সেইদৰে থাকোঁ। আচলতে পিংকি মোৰ বহুত ভাল বান্ধৱী। তাইৰ বয়ফ্ৰেণ্ড আছে। তাইৰ লগত মই সেই সম্পৰ্কৰে নাই থকাও, মাথো তোৰ মনৰ ফিলিংছবোৰ বুজাবলৈ, মোৰ সন্মুখত প্ৰকাশ কৰাবলৈহে সেইখিনি কৰিছিলোঁ। কিন্তু তই আজি বহুত লেট কৰিলি। তই তোৰ মনৰ ভাৱবোৰ প্ৰকাশ কৰাত বহুত দেৰি কৰি দিলি অ'। সেনেকৈ কিয় কৈছ? মোৰ জীৱনৰ সকলোবোৰ শেষ হৈ গ'ল অ'। এতিয়া মই মৰি থকাৰ বাহিৰে মোৰ হাতত একো উপায় নাইকিয়া। মোৰ জীৱনৰ পৰা সকলো শেষ হৈ গ'ল অ' অনুৰাগ। তই এতিয়া মোক আৰু নিজৰ কৰি ল'ব নোৱাৰ। মই আৰু তোৰ হ'ব নোৱাৰো। তই বহুত দেৰি কৰিলি মোক তোৰ মনৰ কথাবোৰ কোৱাত। তই মোৰ নিজৰ হ'ব নোৱাৰ? আৰে তইতো মোৰ নিজৰেই। তোৰ মোৰ বিয়া হৈ থৈছে সৰুতে। তই ইয়াত কেনেকৈ? তই মানে মোক বচাবলৈ কেনেকৈ পাই গ'লিহি? আচলতে তই যিদিনা এই চহৰলৈ আহিছিলি, মই গম পাইছিলোঁ তই মাহীৰ লগত মাহীৰ ঘৰলৈ আহিছ। তোৰ মাহীৰ ঘৰৰ ওচৰতে এটা ভাড়াঘৰ আছে, তাতে মই আছোঁ। সেই ভাড়াঘৰটোত পিংকিৰ ককায়েক নবৌৱেক থাকে। চাকৰি সূত্ৰে এই চহৰত আছে সি। আৰু মই পিংকিৰ লগত কথা পাতি পিংকিক কৈ দি ককায়েক নবৌৱেকৰ লগতে আছোঁ, যাতে তোক দেখি থাকোঁ, তোৰ খিয়াল ৰাখিব পাৰোঁ। তই কান্দি কান্দি তোৰ মাহীৰ ঘৰৰ পৰা অকলে ওলাই আহোঁতে মই জানিছিলোঁ তোৰ লগত কিবা এটা হৈছে, আৰু তোৰ পিছা কৰিছিলোঁ এখন অটোত। আৰু এতিয়া তোক বচাব পাৰিলোঁ মই। কি হৈছে ক? মাহীয়ে তোৰ লগত এনেকুৱা কি কৰিলে, যাৰ বাবে তই এই সিদ্ধান্ত ল'ব আহিছ? এবাৰো বৰমাৰ কথা ভবা নাই, মোৰ কথা ভবা নাই। কি হ'ল তোৰ ক? তই ইমান দুৰ্বল নে যে নিজৰ জীৱন ইমান সহজতে শেষ হৈ যাব দিবি? তোক মই সকলোবোৰ ক'ম। সকলোবোৰ যেতিয়া তই জানিবি, তেতিয়া তই মোক ঘৃণা কৰিবি। তই মোক পাহৰি যাবি। কচোন, মই প্ৰথম শুনিতো লওঁ। শুন তেন্তে। তই চিন্তা নকৰিবি, দুখীয়া শাস্তি পাবই লাগিব। তই ইমানবোৰ কথা শুনিও জানি বুজিও মোক ঘৃণা কৰা নাই। তোৰ লগত আকৌ এই ঠাইলৈ লৈ আহিছ। কিয়? তই মোৰ গালৈ থু পেলাই দে। তই মোক ঘৃণা কৰ অনুৰাগ, ঘৃণা কৰ। তই মোৰ ভাল পোৱা, তই মোৰ পত্নী, মানে আমি বাল্য বিবাহ কৰি থৈছোঁ। তোৰ দুখবোৰ মোৰো দুখ। অঞ্জনা, মই তোক সঁচাকৈ ভাল পাওঁ। তোৰ মনটোক ভাল পাওঁ, তোৰ শৰীৰটোক নহয়। অনুৰাগ, অঞ্জনা, মই তোৰ মনটোকহে ভাল পাওঁ, তোৰ সৌন্দৰ্যতা আৰু তোৰ শৰীৰটোক নহয়। তোৰ লগত মই আছোঁ। তোৰ মোহায়ে তোৰ লগত যিখিনি কৰিলে তাৰ শাস্তি দিহে আমি গাঁৱলৈ যাম। কিন্তু কোনো কিন্তু নাই। তই মই থকা ঘৰটো মানে পিংকিৰ ককায়েক নবৌৱেকৰ ঘৰতে থাকিবি, আৰু এই কেইদিনতে আমি তোৰ মোহা শাস্তি দিহে ইয়াৰ পৰা যাম। কেনেকৈ? মোৰ ওচৰতো একো প্ৰমাণ নাই। পুলিচৰ ওচৰলৈ নি
তোৰ মুহাক আমি শাস্তি নিদিওঁ। তোৰ মুহাক এইদৰে শাস্তি দিম যে তোৰ মুহাই তোৰ ভৰিত ধৰি সেৱা কৰি তোক ক্ষমা খুজিব লাগিব। সেয়া অসম্ভৱ। এয়াই সম্ভৱ হ'ব। মই যি কৰিলো ডাঙৰ অপৰাধ কৰিলো, মোক ক্ষমা কৰি দিয়া অ অঞ্জনা, ক্ষমা কৰি দিয়া। তই এই মানুহজনক ক্ষমা কৰি দিয় নিদিয় সেইটো তোৰ কথা অঞ্জনা, কিন্তু মোক ক্ষমা কৰি দে। মই তোৰ মাহী হৈ এগৰাকী নাৰী হৈ আন এগৰাকী নাৰীৰ মনৰ কথা নুবুজিলোঁ। এই কথাবোৰৰ বাবে সমাজে নাৰীগৰাকীকে দোষ দিয়ে আৰু ময়ো সেই একেই কৰিলোঁ। কিন্তু এতিয়াৰ পৰা আৰু ভুল নহয়। মই আৰু বাবু সেই মানুহজনৰ জীৱনৰ পৰা গুচি আহিম। আমি সিদ্ধান্ত ল'লোঁ, বাবুৱে মোৰ লগত অহাৰ সিদ্ধান্ত লৈছে। যেনে হ'লেও মই এটা চাকৰি কৰোঁ, সেই চাকৰিটোৱে আমি চলি থাকিম। এনেকুৱা চৰিত্ৰহীন মানুহৰ লগত মই সংসাৰ পাতি নাথাকোঁ। সেই মানুহটোৰ চৰিত্ৰ বেয়া বুলি জানিও মই তোকেই দোষ দিলোঁ। মোক ক্ষমা কৰি দে অ'। মোক ক্ষমা কৰি দিয়া অঞ্জনা। মোৰ ঘৰ ভাগিব, মোৰ সংসাৰ ভাগিব। বাবুৰ অবিহনে মই জীয়াই থাকিব নোৱাৰো অঞ্জনা। মোক ক্ষমা কৰি দিয়া। মোৰ পাপৰ শাস্তি এনেকৈ নিদিবা। মই কোনো নহয় আপোনাৰ নিচিনা লম্পট এটাৰ পাপৰ শাস্তি দিবলৈ। গতিকে আপোনাৰ শাস্তি আপোনাক ভগৱানেই দিব। মই আপোনাক শাস্তি দিবলৈ কোনো নহয়, ওপৰত থকাজনে দিব। আপোনাৰ নিজৰ কৰ্মৰ বাবে আপুনি আপোনাৰ সংসাৰ ভাঙিছে, মোৰ বাবে নহয়। মাহী, তুমি তোমাৰ জীৱনৰ তোমাৰ সংসাৰৰ কথা কি সিদ্ধান্ত লোৱা সেইটো তোমাৰ। মই তোমাৰ সিদ্ধান্তত একো মাত নামাতো। কিন্তু এগৰাকী নাৰী হৈ তুমি মোক বুজিব লাগিছিল। বাৰু হ'ব দিয়া, দেৰিকৈ হ'লেও তুমি মোক বুজিছা। তোমাক মই ক্ষমা কৰি দিছোঁ। আৰু চিন্তা নকৰিবা, মোৰ মায়েও কথাবোৰ জানিলে তোমাক ক্ষমা কৰি দিব। মই অতি সোনকালে বাইদেউৰ ওচৰলৈ যাম। অঞ্জনা, হেৰা, বাবুক মোৰ পৰা আঁতৰ নকৰাবা। আপোনাৰ নিচিনা চৰিত্ৰহীন দেউতাকৰ পৰিচয় থকাতকৈ দেউতাক অবিহনেই মোৰ বাবু থকাটো উচিত হ'ব। মই তোৰ মাহীক লগ কৰিলোঁ। মাহীক ক'লো যে আপুনি কি ভুল কৰিছে, এগৰাকী নাৰী হৈ এনেকুৱা মানুহৰ লগত সংসাৰ পাতি আছে। মাহীয়ে তেতিয়াহে নিজৰ ভুলবোৰ বুজিলে, আৰু মাহীয়ে যেতিয়া সংসাৰ ভাঙিলে তেতিয়াহে মুহাৰে কথাবোৰ বুজি তোৰ ভৰিত ধৰি ক্ষমা খুজিব আহিল। সেই মানুহজনৰ লগত এতিয়া মাহী নাথাকে। মাহী আৰু বাবু সুকীয়াকৈ থাকে। কথাবোৰ জনাৰ পিছত মাহীৰ ওপৰতো মোৰ মাৰ বহুত খং উঠিছিলে। এতিয়া ক্ষমা কৰি দিলে। ধন্যবাদ অনুৰাগ। তোৰ নিচিনা ভালপোৱা প্ৰতিগৰাকী ছোৱালীয়ে পাওক। সেনেকুৱা এজন মানুহ প্ৰতিজনী ছোৱালীৰে জীৱনত থাকক। আজি মই গৌৰৱেৰে কৈছোঁ, মোৰ মা দেউতা বা এই সমাজৰ মানুহে সৰুতে তোৰ আৰু মোৰ যি বাল্য বিবাহ কৰালে, বৰ ভাবি চিন্তিয়ে কৰালে। মই এইটো নকওঁ যে বাল্য বিবাহক মই সমৰ্থন জনাইছোঁ, নাই জনোৱা। বাল্য বিবাহক মই কেতিয়াও সমৰ্থন নজনাওঁ। সেয়া ভুল, সমাজৰ ভুল প্ৰথা। কিন্তু তোৰ নিচিনা এজন পুৰুষ প্ৰতিগৰাকী নাৰীৰ জীৱনত থকাটো মই বিচাৰোঁ। আজি মই সুখী, কিন্তু তই মোক এনেকৈ কিয় আঁকোৱালি ল'লি? মইতো এতিয়া চুপ থাক অঞ্জনা। মই তোক আগতেও কৈছোঁ, এতিয়াও কওঁ, মই তোৰ শৰীৰটোক নহয়, তোৰ মনটোক ভাল পাওঁ। অঞ্জনা, মই তোৰ বাবে কিবা এটাতো লৈ আনিছোঁ। দুয়োটাই একেলগে খাওঁ। কি আনিছ? আমাৰ ঘৰতে নতুনকৈ কমলা এজোপা লাগিছিল, তাৰে কমলা দুটা লৈ আহিছোঁ। হৈ তাৰ পৰা কলপাত অলপ কাটি আনো দুয়োটাই ইয়াতে ৰ'দতে বহি কমলা খাওঁ। হ'ব। মোৰ নিচিনা প্ৰতিজনী অঞ্জনাৰ জীৱনত অনুৰাগৰ নিচিনা পুৰুষ থাকক। আই লাভ ইউ অনুৰাগ। তই মোক এইদৰেও আঁকোৱালি ল'লি। সেয়াই সঁচা ভালপোৱা। এয়াই তোৰ মোৰ প্ৰতি থকা সঁচা ভালপোৱা। বেলেগৰ ভুলৰ বাবে মোৰ শৰীৰৰ পৰা যি সতীত্ব নাইকিয়া হ'ল, সেইবোৰকো আওকাণ কৰি মনৰ পৰা তই মোক আঁকোৱালি ল'লি। সেনেকুৱা পুৰুষক ধন্য, যি নাৰীক সন্মান কৰিব জানে। তোক বহুত বহুত ধন্যবাদ অনুৰাগ।